পকৰি বিকি হ'ল নে চানাহে নহ'ল ন এই চাটনি লাগিব নি কোনটো নালাগে শুনো চামুচ সঁচাকৈ ইমান ডাঙৰখনে খাইছে অ' সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে বহুত বেছি দেৰি হৈ গ'ল ভাইটি আহিছে সোণাৰীৰ পৰা মুনুৱে চাহ দিলে চাহ খোৱা প্লেটখন মই লৈ আহিছোঁ পকৰি একদম ধুনীয়াকৈ বিক্ৰী হৈ গ'ল চানা বিক্ৰী নহ'ল তুমি যিমান ধুনীয়া পকৰি বনাই দিলা দাইলৰ পকৰি এটা বনাইছে মই শ্বৰ্ট ভিডিঅ' দিছোঁ বাৰু আগতো এটা দিছোঁ নেকি আপোনালোকে চাবচোন বহুত হেল্থিও হয় খাবলৈও টেষ্টি হয় সেইকাৰণে সেইটো চবেই খাই ভাল পায় আৰু ভাইটিও বোলে বহুত বেছি ভাল পালে চাটনিৰ লগত একদম মজাকৈ খাই দিলে এইটো আনিছিলোঁ বিশালৰ পৰা মজাকৈ খালে ঐ মূৰত এইবোৰ কি আহি থৈছা ইমান ভাল লাগে নহয় এইটো অকণমানি বাতিটো চব দিবলৈ বিশালৰ পৰা নহয় নি অ' চৰি শিমলুগুৰিৰ পৰা আনিছিলোঁ এই কেলে বিশালৰ পৰা নিচিনা লাগিলে জানানে বাকীকেইটা যে ক'লা আছিলে সেইকাৰণে ক'লাটোৰ লগত মই এনেকৈ ভাবি ল'লোঁ ছেইম সুন্দৰ তোমাক পিঠিত কি কৰি দিছে গম নাই পোৱা তুমি মোৰ আঁকি দিলে বয়স হ'লে মানুহে সঁচাকৈ কথা পাহৰে দেই মোৰ চাগে সেই বয়সহে হৈছে মুনুৱে এফালে কাপোৰখিনি শুকুৱালে মই বোলো মোৰ ভাগৰ কাপোৰ এখিনি ধুব লগা আছে ইফালে দি পেলাই পানী দি থৈ যাওঁ পাহৰি থাকিলোঁ নহয় মই অথনিয়ে পাহৰিলোঁ কিন্তু এঘণ্টা ডেৰ ঘণ্টা বেছি হ'ল নে এতিয়া মনত পৰিছে তাই বোলে অফ কৰিলে আমাৰ বহুত দিনৰ মূৰত আকৌ এই খেলটো হৈছে অ' দেউতা উঠ উঠ এনেকৈ কৈছে বৰ ভাল পায় মোৰ নুখুন্দিবা শুন নেপালৰ আকৌ মেইন ডোখৰ ক'বলৈ লৈছিলোঁ ছাতিটো কি বুলি কয় হ'ল কেনেকৈ কয় ছাতিটো দিয়া দিয়া এনেকৈ কয় বোলে কোনোবাই ছাতিটো দিয়া বুলি কয় সেইকাৰণে তাই লুকুৱাই পেলাই থৈ দিছে আমি এতিয়া ভাত খাই লওঁ ৰাতিপুৱা ভাত এতিয়ালৈকে খোৱা হোৱাই নাই ধুনীয়া ধুনীয়া জলকীয়া আৰু ভাইটিয়ে বোলে খাব মেইন ঘৰত তাৰমানে আমাৰ ইয়াত আমি দুঘৰ আছোঁ নহয় চিনি কৰিব কৈছে ভিডিঅ'খন আকৌ মই থাক ঐ এইটো নহয় শুন ক'ত যোৱা অ' শুনটো চেণ্ডেলটো পিন্ধাই কাৰোবাৰ ওচৰত দি থৈ আহাচোন তাহাঁতৰ ওচৰলৈকে যাওঁ বুলি কৈছে নেকি দাদাৰ ওচৰলৈ মই তুলি থৈছোঁ দিয়া অ' দাদা আছে দাদাৰ ওচৰলৈ যোৱা চেণ্ডেল উলিয়াই লৈছে চোৱা আকৌ কেনিবা যাবলৈ তই ক'বলৈ লৈছিলোঁ কি মানে ভাইটিয়ে ভাত তাত খাব বাইদেৱে বোলে ভাত ৰান্ধি দিলে গতিকে আমাৰ ঘৰত অকল চাহকাপ খালে কৈছোঁ আলহীৰ লগতে বোলো আমিও অকণমান আকৌ মাংস খাবলৈ পালোঁহেঁতেন এতিয়া কি ক'ব আৰু তাতে বনালে যেতিয়া আমি আকৌ ইয়াত জোৰ কৰি খুৱাই দিলোঁ কথাটো বেয়া হৈ যাব নহয় তাতে ৰাতিপুৱা ভাত সাজ বোলে সি খায়ে আহিছিলে আজি বহুত কিবা কিবি ৰান্ধি দিছে মুনুৱে বিশেষকৈ এইটো হ'লে বৰ ভাল লগা পকৰিটো ইমান টেষ্টি হয় নহয় এই পকৰিটো যিটো বস্তুৰে বনোৱা হৈছিলে বিশেষকৈ দালি আছিলে দেই ইয়াত আৰু কি কি আছে মই শ্বৰ্ট ভিডিঅ' এটা খুব সোনকালে আপোনালোকক দি আছোঁ সেই তাৰে অলপমান এনেকৈ ৰাখি পেলাই থৈ দিলোঁ জলকীয়া দি পেলাই সেইটো চাটনি হ'ল আৰু এয়া পকৰি হৈ গ'ল যিসকলে সদায় মোৰ ৰেগুলাৰ ভিডিঅ' চাই সেই মানুহখিনি একদম ঘৰুৱা মানুহৰ নিচিনা হৈ গ'ল হয় নহয় বাৰু কওকচোন আপোনালোকৰ আমাৰ পাকঘৰত কি আছে কি নাই চব জানে চৰবতটো যে বনাইছোঁ গম পালেই চাগে এয়া যে থেকেৰা চৰবত আলহী এজন আহিছে আলহীজন আৰু লগতে অথনি কৈছিলোঁ যে ভাইটি সিও আছেই বাৰু পুৰণা ঘৰলৈ গ'ল আমি আকৌ মেইন ঘৰখনক পুৰণা ঘৰ বুলি কওঁ আকৌ আহি এতিয়া আলহীজনৰ লগত ইয়াতে কথা পাতি আছে আমাৰ এখেত অতিথিজন আৰু ভাইটি তিনিওজনকে এনেকৈ চৰবত দিওঁগৈ এই ভাল লগা চৰবত গিলাচ যদি গৰম দিনত নাখায় খাব কেতিয়া সেইকাৰণে এটা ছিজনৰ কাৰণে থেকেৰা আনি থৈছোঁ ছিজনত শেষ হৈ যাওঁ বাৰু আপত্তি নাই থেকেৰা শেষ হ'লে তাৰপিছতে নেমু চৰবতত ধৰিম এনেও নেমু খাওঁ বাৰু নেমু চৰবতো খাই ভাল লাগে যে কিন্তু এইটো মানে খাবলৈ মানুহে বেছিকৈ ভাল পায় পৰি থাকি গ'ল চাওঁ কোনটো চাওঁ দেখুৱাই দিয়া আগৰফালে চাওঁ কোনে দিলে কৈ দিয়া সৰু দদৈ দিলে সৰু দদৈ দিলে এইটো লুকুৱাই থবা দেই নেদেখে দেই কোনো নাই বুলি কৈ দিবা দেই আমাক নাই ভাইটিয়ে ভাত নেখায় যিহেতু গতিকে আৰু একদম ঘৰৰ বাৰী কিবা কিবি দুটামান দি পঠাওঁ জাজনীয়ে ফোন কৰিছিলে ঔটেঙা আছে নেকি বুলি ঔটেঙা আকৌ নাই নহয় এতিয়া কোমলীয়া হৈছে কিন্তু মানে ছিঙিব পৰাও হোৱা নাই সৰিও থকা নাই তাতে যিমান ওখত আছে আৰু ভাইটিহঁতৰ ঘৰত টেঙা বহুত আছে গতিকে টেঙা নিদিলেও হ'ব জলকীয়া দিছে এখেতে মই ছিঙিলোঁ মৰাপাত আৰু এজোপা ভাইটিহঁতৰ ঘৰৰ পৰা অনা সজ দেই সিহঁতৰ ঘৰৰ পৰা অকল ডাল এটা আনি ৰুইছিলোঁ পিৰালি পালে ইমান ধুনীয়া জপজপীয়া হৈছে নহয় সিহঁতকো সেই ডিলাৰ বনাইছিলে যে আপোনালোকে মোৰ ভিডিঅ'টো চাওঁতে দেখিছিলে চাগে সেইটো কাৰণে মানে সিহঁতৰ এইবিলাক চব কাটি পেলাবলগীয়া হ'ল নহয় ৱাল চোৱাল কাটিলে নতুনকৈ এতিয়া ঘৰো বনাই আছে
সেইকাৰণে আকৌ ইয়াৰ পৰা দি পঠিয়াইছে দি ৰুইছে আকৌ দেই আমাৰ ঘৰৰ পৰা আগত এবাৰ লৈ গৈছিলোঁ তেতিয়া ৰুইছে কিন্তু মানে ইমান খাব পৰা ছিঙিব পৰা হোৱা নাই নেকি একদম পাই যে ইমান ধুনীয়াকৈ পাত শাক দি পেলাই দাইল এখন বনাই মাছ মাংস হ'লে আমাৰ ঘৰত যেনেকৈ বইল দাইল বনাওঁ যে তাই তেনেকৈ মানে পাত শাকৰ জোল অকণ বনাই ইমান ভাল লাগে খাবলৈ আমাৰ এওঁলোকৰ যে পৰিয়ালটো বহুত বেছি ডাঙৰ কৰ্মসূত্ৰে চব বেলেগ বেলেগ ঠাইত থাকে বিহু সংক্ৰান্তিত বা কেতিয়াবা এনেকৈহে লগ লগা হয় যে আৰু ককায়েক ভায়েকবোৰ আহিলে মানে কিমান মনটো ভাল লাগে আমাৰো ভাল লাগে দেই যেতিয়া এখন ঘৰলৈ আহিলোঁ দিয়কচোন এইখন ঘৰৰ মানুহবোৰেই নিজৰ আপোন মানুহ কাৰণ বিয়া হোৱাৰ পিছত প্ৰতিজনী ছোৱালীৰে হাজবেণ্ডৰ ঘৰৰ মানুহখিনিহে নিজৰ মানুহ বাকীখিনিও নিজৰ কিন্তু সেইখিনিকতো আৰু জন্মৰ ঘৰখনতে এৰি থৈ আহিব লগা হয় কাপোৰ কানি ধুই মেলি হৈ গ'ল মই মোৰ নিজৰ কাপোৰখিনি মেলি লওঁ মুনুৱে কিমান কৰিব দেখিছেনে ইটো লৈছোঁ সিটো পৰিছে সিটো লৈছোঁ সিটো পৰিছে ভাইটিও গ'ল কথা চথা পাতি মেলি মই বোলো কাপোৰ কেইটামান আছিলে ৰাতিপুৱাৰ পৰা এনেকৈ থৈ দিয়া আছিলে যে ধুবলৈকে সেইকাৰণে বোলো এইখিনি ধুওঁ বুলি ল'লোঁ এইফালে বাকীখিনি কাপোৰ শুকালে এইখিনি শুকুৱাখিনি মুনুৱে আনিছে এইখিনি তাই ধোৱা দেই তাই ধোৱাখিনি তাই আনিছে মই ধোৱাখিনি মই নিম দেই ইয়াত কাৰো লগত মোৰ কেছ নাই সেইকেইটাও শুকালে লৈ যোৱা আৰু মোৰ ছিটটো যদি তুমি উলিয়াই দিয়া মই তাতে বহুত বেছি সন্তুষ্ট হ'ম মানে হ'লেও হ'ব এইকেইটা যেনে তেনে হ'ব আৰু বাকী এইখিনি যে মই সেই তাতে মেলিয়াই দিলোঁ এনেই বাহিৰত মেলি লাভেই নাই যে এইযোৰ কাপোৰ কাহানি পৰা ধুম ধুম বুলি থৈ দিছিলোঁ নাই ধুবলৈ মই পাহৰিয়ে আছোঁ আজি সেইখিনি কাপোৰৰ লগতে বোলো নাই এতিয়া ধুয়ে দিওঁ নুধুলে এনেকৈ থাকি যাব কিন্তু এইখন ইয়াত নেমেলোঁ কাৰণটো হৈছে কি এইফালে মানুহ অহা যোৱা কৰি থাকে যে আগৰ পৰা কয় আৰু ন আমাৰ মাহঁতেও পেটিকোট মেখেলা বোলে ডাঙৰ তলেদি সৰকিব মানুহে তাতে মেলিব নালাগে চাদৰখন মেলোঁ কিন্তু মেখেলা এখন পেটিকোটটো সেইটো অকণমান চাইড কৰি পেলাই মেলোঁ ৰ'দ পৰিলেও নপৰিলেও এইখন অকণমান ইয়াতে মেলি দিছোঁ ভাল হ'ব বাকী এইখন মেলি দিওঁ এইফালে ছাইডৰ ডাংডালত ধুই মেলি হৈ গ'ল খালি ইস্ত্ৰি দিয়া কামটোহে আৰু বৰ এলাহ দেই মোৰ এতিয়া হৈ গ'ল আবেলি আৰু আমি আবেলি চাহ খাবলৈ লৈছোঁ মই পিছে খালী চাহ খাইছোঁ তেখেতে কিহে খাইছে জানো ৰুটি অথনি মুনুৱে ক'লে মই পাপালে বোলে শুকান ৰুটি বনাই থৈছোঁ মা আপুনি কৈ দিবচোন মই পাহৰি থাকিলোঁ নহয় ক'বলৈ কি ব্যস্ততাত থাকিলে জানো এতিয়া কৈছে আপুনি ক'লেনে মই বোলো নক'লোঁ সেইকাৰণে বোলো লগে লগে দি দিয়া বুলি ক'লোঁ লগতে মই আহিলোগৈ এতিয়া দোকানৰ পৰা আহি চাহ খাইছোঁ মস্তি লাগে একাপ চাহ আবেলি একাপ খাওঁ ৰাতিপুৱা একাপ খাওঁ মানে আৰু হাই বাদিয়া হাই দেখিছানে নাই দেখা এই জানো দেখিলা এতিয়া আহি গ'লো পাকঘৰলৈ ইমান বাচন ধুব লগা হৈ আছে নহয় এতিয়া বাচন বৰ্তন ধুই ৰান্ধিব লাগে ফাৰ্ষ্ট টাইম বাচন বৰ্তনখিনি ধুই লওঁ তাৰপিছতে আৰু ৰন্ধা বঢ়া আৰম্ভ কৰিয়ে দিম আৰু কাৰেণ্টটো গ'লগে ৰান্ধি থাকোঁতে আমাৰ জানমণি কিবা এটা কৰিবলৈ মাতি আছোঁ কিন্তু আমাৰ জানমণিয়ে কি কৰি আছে চাবতে এইজনী চাওক এইটো ৰুমত অকণমান পোহৰ আৰু পাহৰি থাকিলা আজিৰ দিনটো এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টোত আপোনালোকেনো কি বিচাৰি পালে জনাবচোন আৰু আমাৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে সেইটোও জনাব লগতে মোৰ পৰিয়ালটো বহুত বেছি ডাঙৰ হ'ল গতিকে ময়ো কেতিয়াবা জানিব বিচাৰোঁ যে মোৰ ভিডিঅ'নো ক'ৰ পৰা চাই থাকে এবাৰ প্লিজ কমেণ্ট কৰিব সকলো ভালে থাকক এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আহি আছোঁ বাই বাই